Friends, welcome to Aptitude Skills. As I am Assam Transport Department, Assam Police, Assam Excise Department और Directorate of Secondary Education যোনখিনি ৰিক্ৰুইটমেণ্ট ওলাইছিলে 2020 তাৰ আমি লজিকেল ৰিজনিং ছেকশ্যনটো চাম, ঠিক আছে। তো আজি চেইন ৰুল পাৰ্ট 2 মই চেইন ৰুলৰ পাৰ্ট 1টো কৰাই দিছোঁ, চ' এইটো ভালকৈ চাই ল'ব। তাৰপিছত চেইন ৰুল পাৰ্ট 2 লৈ আহক, ঠিক আছে, কাৰণ সেইখিনি বেছিকখিনি কৰাই দিয়া হৈছে। চ' সেইটো ভিডিঅ' নাছিলে, এইটো ভিডিঅ' অলপ চাবলৈ আপোনালোকৰ দিগদাৰ হ'ব, চ' সেইকাৰণে সেইটো চাই ল'ব আগতে। চ' মই পাৰ্ট 7 আজি ইয়াৰ আগত মই পাৰ্ট 6টা কৰাই দিছোঁ। চ' প্ৰত্যেকটোৰে লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰপৰাই চাব পাৰিব। তো ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো। তো ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে আপোনাৰ 12 examiners work 16 hours a day to check 24,000 answers in 18 days। মানে কি কৈছে, 12টা এক্সামিনাৰে 16 আৱাৰ্ছ এদিনত 16 আৱাৰ্ছকৈ কাম কৰি পেলাই 24,000 এনচাৰচিছটো চাব পাৰে 18 দিনত। ইয়াত 24 এক্সামিনাৰ্ছ উড ৱৰ্ক হাউ মেনি আৱাৰ্ছ, 24 এক্সামিনাৰ্ছে কিমান আৱাৰ্ছ পাৰ ডে কৰিব, কিমান ঘণ্টা পাৰ ডে কৰিব 36,000 এনচাৰচিছ চেক কৰিবলৈ ইন 36 ডেইজ, ঠিক আছে। তো এইটো আমি কেনেকৈ কৰিম, ফাৰ্ষ্ট আমি এনেকৈ লিখি লওঁ। ফাৰ্ষ্ট আমাক কি ল'ব লাগে, আৱাৰ্ছ পাৰ ডে লাগে। চ' এই আৱাৰ্ছ পাৰ ডেটো আমি এক্সট্ৰাকৈ লিখিম, মানে 12 এক্সামিনাৰ্ছ 24,000 এনচাৰ শ্বীটছ ইন 18 ডেইজ। 18 ডেইজত কিমান আৱাৰকৈ লয়, আৱাৰটো আমি এক্সট্ৰাকৈ লিখি দিছোঁ, 16 আৱাৰ্ছ পাৰ ডে হ'ল। এতিয়া 12টা এক্সামিনাৰ্ছে 24,000 এনচাৰ শ্বীটছখন 18 দিনত 16 আৱাৰ্ছ পাৰ ডেকৈ চায়। চ' এটা এক্সামিনাৰে কিমান 24,000খন কিমান দিনত চাব, এটা এক্সামিনাৰ্ছে 24,000 18 দিনত, এটা এক্সামিনাৰে 24,000 এনচাৰ শ্বীটছখন 18 দিনত কিমান ঘণ্টা পাৰ ডেকৈ চাব লাগিব, 12 × 16। কাৰণ যেতিয়া 12টা এক্সামিনাৰ্ছে 16 ঘণ্টাকৈ চাব লাগে, চ' এটা এক্সামিনাৰ্ছৰ বাঢ়ি যাব, 12টা আপোনাৰ 16 ঘণ্টা লৈ আছে, চ' এটা আপোনাৰ বাঢ়ি যাব, ত' 16 × 12 হ'ব, 12 আৱাৰ্ছ পাৰ ডে হ'ল, ঠিক আছে। গম পাইছেনে, 12টা এক্সামিনাৰ্ছে 16 ঘণ্টাকৈ লৈছে এদিনত, আৰু এটা এক্সামিনাৰ্ছো বহুত ঘণ্টা লাগিব ইমানেই ছিট চাবলৈ, ঠিক আছে। চ' এইটো হ'ল এটা এক্সামিনাৰে ইমানখিনি টাইম লাগিব। চ' এতিয়া এটা এক্সামিনাৰে এখন ছিট চাবলৈ, এখন ছিট চাবলৈ 18 দিনত কিমান টাইম লাগিব চাওক। 24,000 ছিট চাবলৈ 16 × 12 আৱাৰ্ছ লাগে, মানে ইমানখিনি টাইম লাগে। 24,000 ছিট চাবলৈ ইমানখিনি টাইম লাগে। এই এখন ছিট চাবলৈ কিমান টাইম লাগিব, কম টাইম লাগিব, কাৰণ 24,000খিনি চাবলৈতো ইমান টাইম লাগে, তো এখন ছিট চাবলৈতো কম টাইম লাগিব। 16 × 12 ডিভাইড বাই 24,000 হ'ব। চ' কম টাইম লাগিলে ডিভাইড হ'ব, আৰু বেছি টাইম লাগিলে যোনটো আমি উলিয়াইছোঁ সেইটো মাল্টিপ্লাই কৰি দিলে হ'ল। তো এতিয়া আমি চাম নেক্সটটো, এটা এক্সামিনাৰে এখন ছিট চাবলৈ এদিনত কিমান টাইম লাগিব। চ' 18 দিনত ইমান টাইম লাগিছে, এদিনত কিমান টাইম লাগিব জাষ্ট ডিভাইড হৈ যাব, হয়নে, কাৰণ 18 দিনত ইমান টাইম লাগিছে। চ' এদিনত কিমান টাইম লাগিব, কম টাইম লাগিব, কাৰণ 18 দিনতে ইমান টাইম লাগিছে, চ' এদিনততো টাইম লাগিব, হয়নে। চাওক কনচেপ্টটো কি হ'ব, মানে 18 দিনত সি ইমান টাইম লাগিছে এতিয়া আৱাৰ্ছ পাৰ ডে চাবলৈ, প্ৰত্যেক দিনাই সি ইমান ঘণ্টা কাম কৰে, ঠিক আছে, 18 দিন। এতিয়া এদিনত কিমান টাইম লাগিব, ধৰি লওক মই আপোনাক কনচেপ্টটো দি দিছোঁ যে 10 দিনত সি 5 আৱাৰ্ছ পাৰ ডেকৈ কাম কৰে, ঠিক আছে। চ' এদিনত কিমানকৈ কাম কৰিব, বুজি পাইছেনে কথাটো। 10 দিনত সি 5 আৱাৰ্ছ পাৰ ডেকৈ কাম কৰি আছে, মই আৰু কমাই দিছোঁ, দুদিনত সি 5 আৱাৰ্ছ পাৰ ডেকৈ কাম কৰি আছে, ঠিক আছে, মানে 10 ঘণ্টা কাম কৰিছে, 5 ঘণ্টা। চ' এদিনত কিমান লাগিব, 5/2 হ'ব নাই কথাটো। চ' এদিনত কিমান লৈ আছে এদিনত সি 2.5 আৱাৰ্ছ পাৰ ডেকৈ কাম কৰি আছে। দুদিনত সি যদি 5 ঘণ্টা পাৰ ডেকৈ কাম কৰিব পাৰে, চ' এদিনত কিমান কৰিব পাৰিব, সি ডিভাইড হৈ যাব। চ' এইটো কিমান হ'ব, 16 × 12 ডিভাইড বাই 18 হ'ব, হয়নে। হ'বনে, চাওক 12 এক্সামিনাৰ্ছ 24,000 18 ডেইজ 16 আৱাৰ পাৰ ডে। তো এটা এক্সামিনাৰ 12টা এক্সামিনাৰে ইমান টাইমত কাম কৰিলে ইমানখিনি চাব, ঠিক আছে। চ' এটা এক্সামিনাৰ কিমান টাইমত লাগিব, 12টা এক্সামিনাৰে যদি ইমানখিনি লাগে, এটা এক্সামিনাৰ সিমানখিনিয়ে ছিট চাবলৈ বহুত দিন লাগিব। চ' এইটো মাল্টিপ্লাই হৈ যাব বহুত দিন হ'লে। এতিয়া এটা এক্সামিনাৰে চ' এই ইমানখিনি ছিট চাবলৈ, চাওক ইমানখিনি ছিট চাবলৈ সিমানেই লাগিব। চ' এটা ছিট চাবলৈ কম টাইম লাগিব, চ' কম টাইম হ'লে ডাইৰেক্ট যাবগৈ। চ' এতিয়া 18 দিনত সি ইমানখিনি ছিট চায়, চ' এদিনত সি কিমানখিনি ছিট চাব, জাষ্ট ডিভাইড হৈ যাব, কমি আছে, হয়নে, কাৰণ 18 দিনত সি ইমানখিনি চাই আছে, চ' এদিনত অভিয়াছলি কমিব।
গম পাইছেনে 18 দিনত যদি সি 36টা ছিট চায় 36টা ছিট পাৰ 36 আৱাৰ্ছকৈ কৰে চ' এদিনত সি 2 ঘণ্টাকৈ কৰিব তেতিয়াহে হ'ব চ' এইটো হ'ল চ' এতিয়া আমি কি কৰিম 1 1 1 হৈ গ'ল ঠিক আছে চ' 1 এক্সামিনাৰ 1 ছিট আৰু 1 ডে হয়নে 1 ডে চ' আমি কিমান পাম এইটো 16 × 12 18 হ'ল চ' এতিয়া আমাক কৈছে যে নাও 24 এক্সামিনাৰ্ছে কিমান টাইম চাব চ' এটা এক্সামিনাৰ যদি ইমান আৱাৰ্ছ পাৰ ডে লাগে 24 এক্সামিনাৰ্ছ কিমান হ'ব এখন চিট চাবলৈ এদিনত এটা এক্সামিনাৰ ইমান টাইম লাগে চ' 24টা এক্সামিনাৰ কিমান টাইম লাগিব টাইম কমিব হয়নে চাওক এটা এক্সামিনাৰ ইমান টাইম ইউজ কৰি আছে চ' এটা এক্সামিনাৰ ধৰি লওক এটা এক্সামিনাৰ আপোনাৰ 5 ঘণ্টা লাগে চ' যদি আমি দুটা এক্সামিনাৰ লগাওঁ কিমান হ'ব 10 ঘণ্টা লাগিব কি টাইমটো কমি যাব টাইমটো কমি যোৱাৰ লগে লগে মানে এইটো 24টো ইয়াত গুচি যাব কমি গ'ল হয়নে এটা এক্সামিনাৰ যদি ইমানখিনি টাইম চায় ইমানখিনি টাইম লাগে চ' 24টা এক্সামিনাৰ হ'লে টাইমটো কমিলে তলত গুচি যাব যদি বেছি হয় মাল্টিপ্লাই হ'ব ওপৰত ঠিক আছে এতিয়া আমাক কৈছে 24 এক্সামিনাৰে কিমান লাগে ছিট 3600 ছিট এদিনত ধৰি লোৱা এখন ছিট ইমান টাইম লাগিছে 36,000 ছিট কিমান টাইম লাগিব বেছি দিন লাগিব ইনটু 36,000 ডিভাইড বাই 24,000 ইনটু 18 ইনটু 24 এটা আমাক কিমান কৈছে কিমান ডেজ লাগে 36 ডেজ হয়নে তো 24 এক্সামিনাৰ 36,000 ছিটখন চাবলৈ এদিনত যদি ইমানখিনি হয় 24 ডেজত কিমান টাইম লাগিব 24 এক্সামিনাৰ 36 ডেজ ঠিক আছে বুজি পাইছেনে কথাটো যদি চাওক এদিনত যদি ইমানখিনি চায় চ' 36 ডেজত কিমানখিনি চাব পাৰিব এদিনত সি ইমানখিনি চাই আছে ছিট চ' 36 ডেজত কিমানখিনি চাব কমখিনি চাব হয়নে কাৰণ এদিনত যদি সি ইমানখিনি চাই আছে এদিনত সি ইমানখিনি আৱাৰ্ছ পাৰ ডে সি কাম কৰি আছে চ' 36 ডেজত সি কিমান আৱাৰ্ছ পাৰ ডে কাম কৰিব লাগিব কম কাম কৰিব লাগিব চ' সেইকাৰণে ইনটু 36 হ'ব বুজি পাইছেনে চ' 1 ডেত সি ইমান পাৰ ডে কাম কৰি আছে চ' 36 ডেজত সি কম ডে পাৰ ডে কাম কৰিব লাগিব চ' এইটো হ'ল আপোনাৰ বুজি পালে চ' এটা এক্সামিনাৰ এখন ছিট 1 ডেত ইমান টাইম লাগিছে 24টা এক্সামিনাৰ কিমান টাইম লাগিব এটা এক্সামিনাৰ যদি ইমান টাইম লাগে 24টা এক্সামিনাৰ কম টাইম লাগিব চ' ডিভাইড হৈ গ'ল এতিয়া 24টা এক্সামিনাৰে এখন ছিট চাবলৈ ইমান টাইম লাগিছে 24টা এক্সামিনাৰে 36,000 ছিট চাবলৈ কিমান টাইম লাগিব বেছি টাইম লাগিব চ' ইনটু হ'ল এতিয়া এদিনত সি ইমানখিনি চাইছে 36 ডেজত কিমানখিনি যাব চ' কম টাইম লাগিব চ' 36 তলত গুচি গ'ল ঠিক আছে এতিয়া আমি ডিভাইড কৰি দিওঁ 36 to 1000 চ' এটা 3টা গ'ল 0 3টা গ'ল 12 2 24 2 8 16 8 4 24 8 2 24 ন চাওক এতিয়া ক'ৰবাত খেলি মেলি হৈ আছে নেকি 1 এক্সামিনাৰ 12 এক্সামিনাৰ 24 18 ডেজ 16 আৱাৰ্ছ পাৰ ডে ন 1 এক্সামিনাৰ 24,000 ছিটছ 18 আৱাৰ্ছ এইটো হ'ল চ' 1 এক্সামিনাৰ 1 ছিট 18 ডেজত ইমানখিনি পালে চ' 18 ডেজত সি ইমানখিনি হয় প্লিজ এদিনত কিমান হ'ব এইটো ভুল হ'ল এইটো আপোনাৰ ইনটু 18 হ'ব এইটো মোৰ কনফিউজন হৈ গ'ল চাওক 18 ডেজত সি ইমান আৱাৰ্ছ পাৰ ডে কাম কৰে 18 ডেজত সি ইমান আৱাৰ্ছ পাৰ ডে কাম কৰে 1 ডেজত কিমান কৰিব টাইমটো বেছি লাগিব হয় নাই চ' 18 দিনত সি ইমান আৱাৰ্ছ পাৰ ডে কৰে এদিনত সি এখন ছিট চাবলৈ চাওক এখন ছিট চাবলৈ 18 দিনত সি ইমান টাইম কৰে চ' এখন ছিট চাবলৈ এদিনত কিমান টাইম লাগিব টাইমটো বেছি লাগিব চ' ওপৰত 18 যাবগৈ ঠিক আছে এইটো ওপৰত লিখিব এইটো মোক খেলি মেলি হৈ গ'লগৈ ইনটু 18 হৈ গ'ল 18 এইটো ইনটু 18 হ'ব দেই চ' এইটো ওপৰত ইনটু 18 থাকিব ইয়াতে চ' 3 6 যায় 18 চ' কিমান হ'ল 6 আৱাৰ্ছ পাৰ ডে বুজি পালে কথাটো কি কৈছে ইয়াত 12টা এক্সামিনাৰে 24,000 18 ডেজ 16 আৱাৰ্ছ পাৰ ডে মই আকৌ বুজাই দিছোঁ চ' আমি ফাৰ্ষ্ট কি কৰিম 12টা এক্সামিনাৰে 16 ঘণ্টা পাৰ ডেকৈ কাম কৰে ঠিক আছে চ' এটা এক্সামিনাৰেতো বহুত দিন কাম কৰিব কাৰণ এই দুটা কনষ্টেণ্ট থাকিব
চ' মানে 12টা এক্সামিনাৰে ইমান চিট চাবলৈ 24,000 চিট চাবলৈ 16 ঘণ্টা পাৰ ডে কৰে। চ' এটা এক্সামিনাৰ এই 24,000 চিট চাবলৈ কিমান হ'ব? বহুত টাইম লাগিব। বহুত টাইম হ'লে যোনটো আমি উঠাই আছোঁ সেইটো মাল্টিপ্লাই কৰি দিলে হ'ল। ঠিক আছে, এটা এক্সামিনাৰ এটা চিট চাবলৈ 18 দিনত চাওক 24,000 চিট সি 18 দিনত ইমান টাইম চাইছে। চ' এখন চিট সি 18 দিনত চাবলৈ কিমান টাইম লাগিব? চ' তলত গুচি যাব, কাৰণ এইটো কমি যাব টাইমটো। এখন চিটে চাব লাগে 18 দিনত, সি 24,000খন চিট চাই আছে 18 দিনত ইমানখিনি কাম কৰিবলৈ। চ' এখন চিট 18 দিনত এখন চিট চাবলৈ কিমান টাইম লাগিব? কম টাইম লাগিব বহুত। ঠিক আছে, চ' 18 দিনত সি ইমানখিনি আৱাৰ্ছ পাৰ ডে কাম কৰিছে। চ' 1 ডেত কিমান কৰিব? বেছি হ'ব, হয় নাই? কাৰণ চাওক 18 দিনতে সি ইমানখিনি আৱাৰ্ছ পাৰ ডে কাম কৰে। ঠিক আছে, 18 দিনত সি ইমানখিনি আৱাৰ্ছ, প্ৰত্যেক দিনাই সি ইমানখিনি আৱাৰ্ছ পাৰ ডে 18 দিনলৈকে কৰে। চ' এদিনত কিমানখিনি আৱাৰ্ছ কৰিব সি? বেছি লাগিব, বেছি আৱাৰ্ছ কৰিব সি, কাৰণ এখন চিট চাবলৈ 18 দিনত সি ইমানখিনি আৱাৰ্ছ পাৰ ডে কৰে, আৰু সেইখন চিট চাবলৈ এদিনত বেছি টাইম লাগিব। বুজি পাইছেনে? 18 দিনতে ইমান টাইম কৰি আছে, চ' এদিনত বেছি টাইম লাগিব। চ' এইটো হ'ল আমাৰ এইখিনিলৈকে পালোঁ। এতিয়া এটা এক্সামিনাৰ ইমান আৱাৰ্ছ পাৰ ডে কাম কৰি আছে এখন চিট চাবলৈ। চ' 24টা এক্সামিনাৰ কিমান আৱাৰ্ছ পাৰ ডে কৰিব? কম টাইম লাগিব, কাৰণ এটা এক্সামিনাৰহে ইমান টাইম লাগিছে। চ' এক্সামিনাৰ যদি আমি বঢ়াই দিওঁ টাইমটো কম লাগি যাব, গম পাইছেনে? চ' এতিয়া আমি চিটটো কমি আছে, চাওক চিটটো যদি বঢ়াই দিওঁ টাইমো বেছি লাগিব, হয় নাই? এতিয়া ডেটো চাওক, ডেটো কমি আছে, ডেটো যদি বঢ়াই দিওঁ টাইমটো কম লাগিব, হয় নাই? ডেটো বঢ়াই দিলে টাইমটো কম লাগি যাব, সেইকাৰণে 36ৰ তলত গুচি গ'ল। চ' এইখিনি আমি ছল্ভ কৰি কি পালোঁ? 6 আৱাৰ্ছ পাৰ ডে। ঠিক আছে, চ' এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। কি দিয়া আছে? এ মেন কেন ৱাক এ চাৰ্টেন ডিষ্টেঞ্চ এট এ ইউনিফৰ্ম স্পীড ইন 100 days। হাউ লং উইল ইট টেক হিম টু কভাৰ টুৱাইচ দ্য ডিষ্টেঞ্চ এট হাফ দ্য নৰ্মেল স্পীড। ঠিক আছে, এটা মানুহে এটা চাৰ্টেন ডিষ্টেঞ্চ খোজকাঢ়ি পেলাই 100 দিনত সি কমপ্লিট কৰে। চ' আমাক সুধিছে যে সি হাউ লং উইল ইট টেক, কিমান টাইম তাৰ লাগিব টু কভাৰ টুৱাইচ দ্য ডিষ্টেঞ্চটো ডাবল হৈ যাবলৈ, আৰু নৰ্মেল স্পীডটো হাফ হ'ল স্পীডটো। ঠিক আছে, মোক কৈ দিম, আপোনালোকে বুজি ল'ব ভালকৈ। ফাৰ্ষ্ট আমি ইয়াৰ পৰা ইয়ালৈকে চাম। চ' কি কৈছে? চাৰ্টেন ডিষ্টেঞ্চ এট ইউনিফৰ্ম স্পীড 100 days। চ' স্পীড আমি লৈ লওঁ এছ, আৰু ডিষ্টেঞ্চ লৈ লওঁ ডি এছ, ডি লৈ লওঁ ন। ত' তাৰপিছত এতিয়া কি কৰিব লাগিব? এছ হ'ল, ডিষ্টেঞ্চ ডি হ'ল। তো এতিয়া এম এন ৱাকে চাৰ্টেন ডিষ্টেঞ্চ ইউনিফৰ্ম স্পীড ইন 100 days। ঠিক আছে, তো আমি ফৰ্মুলা মতে কি জানো? এছ ইকুৱেল টু স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, এইটো আমি জানো। চ' ইয়াৰ পৰা আমি কি পাম? টাইমটো কিমান দি আছে? চাওক টাইমটো কিমান দি আছে? 100 days। প্ৰথমখিনি আমি স্পীড আৰু ডিষ্টেঞ্চ দিয়া নাই, আমি স্পীড আৰু ডিষ্টেঞ্চ দি লৈ ল'লোঁ, এছ ডি লৈ ল'লোঁ, আৰু টাইমটো 100 days দিয়া আছে। চ' এছ ইকুৱেল টু ডি বাই 100 হ'ল। এতিয়া আমি কি লিখিব পাৰোঁ? এইটো ডি ইকুৱেল টু 100 ইনটু এছ হ'ল। এইখিনি আমি লিখিলোঁ। এতিয়া নেক্সটটো আমি চাম, ইয়াৰ পৰা চাম। হাউ লং উইল ইট টেক, এতিয়া আমাৰ টাইম উলিয়াব দিছে, কিমান টাইম লাগিব কভাৰ টুৱাইচ দ্য ডিষ্টেঞ্চ। চ' ইয়াত ডিষ্টেঞ্চটো কিমান হ'ব? ডিষ্টেঞ্চটো আমি কি লৈছিলোঁ? ডি। চ' ইয়াৰ টুৱাইচ হ'ব, মানে টুৱাইচ দ্য ডিষ্টেঞ্চ হ'লে টুৱাইচ দ্য ডিষ্টেঞ্চ এইটো 2D হ'ব। আৰু টাইমটো কিমান লাগিব? স্পীডটো কিমান কৈছে? হাফ দ্য নৰ্মেল স্পীড। আমি স্পীড কি লৈছিলোঁ? এছ, তাৰ হাফ হ'ব, মানে এছ বাই 2। চ' হাফ কৰিলোঁ। ত' এতিয়া আমাক টাইমটো উলিয়াব লাগে। এতিয়া টাইমটো আমি কেনেকৈ চাম? টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড একেই হ'ব। ডিষ্টেঞ্চ কিমান হ'ব? ডিষ্টেঞ্চ বাই স্পীড। চ' এইটো হ'ল। চ' ডিষ্টেঞ্চ কিমান হ'ল? 2D হ'ল, হয় নাই? এনেকৈ লিখি দিওঁ ডিষ্টেঞ্চ বাই স্পীড। চ' ডিষ্টেঞ্চ আমি 2D পালোঁ, আৰু স্পীডটো কিমান? এছ বাই 2 হ'ল। এতিয়া এইটো কিমান হ'ব? 4D বাই এছ হ'ল। 4D বাই এছ পালোঁ। এতিয়া 4D মানে কি আছিলে? 100 ইনটু এছ, আৰু তলত কি থাকিব? এছ। তো এছ কেঞ্চেল হ'ল, কিমান হ'ল? 400। আৰু এইটো 100টো কিহত আছে? ডেজত আছে, চ' সেইকাৰণে আমি কি লিখিম? 400 days। বুজি পালে কুৱেশ্যনটো কি কৈছে আমাক? জাষ্ট প্ৰথম আমি ইয়াৰ পৰা ইয়ালৈ চালোঁ যে 100 দিনত স্পীড এছ ল'লোঁ, ডিষ্টেঞ্চ ডি ল'লোঁ। চ' আমি জাষ্ট চিম্পল আমি কৰিলোঁ যে স্পীডটো তাৰ কিমান হ'ব? চ' ডিটো আমি স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, তো স্পীডটো ডি বাই 100 হ'ল। চ' এতিয়া ডিষ্টেঞ্চটো কিমান হ'ব? 100 ইনটু এছ। তো নেক্সটত কি হ'ল? ডিষ্টেঞ্চটো আমি কি কৰিলোঁ? ডিষ্টেঞ্চটো কৈছে ইয়াত টুৱাইচ দ্য ডিষ্টেঞ্চ, চ' 2D হ'ব, আৰু স্পীডটো কি হ'ব? হাফ হ'ব, এছ বাই 2, হাফ দ্য নৰ্মেল স্পীড, তো এছ বাই 2। চ' ইয়াৰ হাফ হ'ব মানে, আৰু ইয়াৰ ডিষ্টেঞ্চটো 2D। তো আমি এইটো পুট কৰি লৈছোঁ 4D বাই এছ হ'লোঁ। এতিয়া ডি মানে কি আছিলে? 100 ইনটু এছ। চ' আমি 100 ইনটু এছ পুট কৰিলোঁ, এছ কেঞ্চেল হ'ল, 400 days পাই গ'লোঁ। ঠিক আছে, চ' টাইম কৰিলোঁ 400 days। চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ। কি দি আছে চাওক, এইটো কুৱেশ্যন ইজি আছে। ইফ 30 men কেন ডু এ পিচ অফ ৱৰ্ক ইন 20 hours, দেন ইন হাউ মেনি hours উইল 12 men ডু ইট। চ' এতিয়া কৈছে যে 30টা মানুহে যদি এটা কাম 20 ঘণ্টাত কৰে, তেতিয়াহ'লে 12টা মানুহে কিমান দিনত কাম কৰিব?
So 30 men 20 hours 30 men 20 hours কাম কৰিলে সো এতিয়া 30 hours 20 men কাম কৰিলে 30টা মানে 20 ঘণ্টাত কাম কৰিব পাৰিছে সো এটা মানে কিমান দিনত কাম কৰিব পাৰিব 20 into 30 বুজি পালে নাই সো 30টা মানুহে 20 hours কাম কৰিব পাৰে কিন্তু এটা মানুহে সেই কামটো কিমান দিনত শেষ কৰিব পাৰিব কিমান ঘণ্টা কৰিব লাগিব 20 into 30 বেছি হৈ যাব কাৰণ 30টা মানুহে 20 ঘণ্টাত শেষ কৰে সো এটা মানুহটো বেছি হ'ব কিমান সেই কামটো যদি 30টা মানুহে যদি 20 ঘণ্টা লাগে তো এটা মানুহৰ বেছি হৈ যাব সো এটো কিমান হ'ল 20 into 30 সো 12টা মানুহে কিমান দিনত কাম কৰিব 12টা মানুহে 20 into 30 এটা মানুহে ইমান আৱাৰ্ছ কৰিছে সো মানুহ বাঢ়ি গ'ল সো এতিয়া টাইমটো কমি যাব হয়নে যদি মানুহ বাঢ়ে টাইমটো কমি চাওক মানুহ কমি গ'ল টাইমটো বাঢ়ি গ'ল এতিয়া মানুহ বাঢ়িলে টাইমটো কমিলে 15 যা 30 3 2 যা 6 3 5 যা 15 2 10 যা 20 কিমান হ'ল 10 into 5 50 আৱাৰ্ছ বুজি পালে চিম্পল আছিলে এইটো 30টা মানুহে 20 দিনত 20 ঘণ্টাকৈ কাম কৰে এতিয়া 20 আৱাৰ্ছত কামটো শেষ কৰে 30টা মানুহে যদি 20 ঘণ্টা লাগে তেতিয়া এটা মানুহৰতো টাইম বাঢ়িবই সো আৰু 12টা মানুহৰ টাইম কমি যাব ইয়াৰ পৰা কমি যাব ঠিক আছে তো 50 আৱাৰ্ছ হ'ব এনচাৰটো তো আজি আমি লাষ্ট কুৱেশ্যনটো আহোঁ চেনুলৰ তো কি দি আছিলে ইফ 80 লেম্প কেন বি লাইটেড 5 hours per day for 10 days for rupees 21.25 then the number of lamp which can be lighted 4 hours daily for 30 days for rupees 76.50 ঠিক আছে সো এইটো কি হ'ব আপোনাৰ এটা চাওক এইটো মই আপোনালোকক হোমৱৰ্ক দি দিছোঁ এইটো আপোনালোকে হোমৱৰ্ক কৰিব মই ইয়াৰে এটা বনাম এই কুৱেশ্যনটোৰে এটা মই ভিডিঅ' বনাই দিম ঠিক আছে নেক্সটত মই কুৱেশ্যনটোৰে ভিডিঅ' বনাই দিম সো সেইকাৰণে আপোনালোকে এইটো কুৱেশ্যন এবাৰ ট্ৰাই কৰি ল'ব ঘৰত যদি আপুনি প্ৰব্লেম হয় মই মোক দি দিব আপোনালোকে মই এইটো ছল্ভ কৰি দিম আৰু মই এইটো কাৰণে মই এক্সট্ৰা ভিডিঅ' এটা বনাম সো সেইকাৰণে আপুনি ভিডিঅ'টো নোচোৱাৰ আগত আপুনি কুৱেশ্যনটো ট্ৰাই কৰিব এটেম্প কৰিব কুৱেশ্যনটো ঠিক আছে মোক এনচাৰটো ৰাতিলৈকে আজি দি দিব মই আপোনাক ৰাতি ভিডিঅ'টো আপলোড কৰি দিম ঠিক আছে সো এইটো হোমৱৰ্ক থাকিল সো আজি ইয়াতে এৰিলোঁ সো চেনুল শেষ হৈ গ'ল আপোনাৰ সো নেক্সটত মই ব্লাড ৰিলেশ্যন কৰাম নেক্সট চেপ্টাৰ চাগে ব্লাড ৰিলেশ্যন আছে সো সেইকাৰণে চেপ্টাৰ ৱাইজ আমাৰ শেষ হৈ গৈ আছে লাহে লাহে সো ভালকৈ প্ৰেক্টিছ কৰি থাকক আপোনালোকে আৰু যদি কিবা প্ৰব্লেম পায় ডাউট পায় সো ফ্ৰীকৈ সুধিব ধুনীয়াকৈ সুধিব মোক কমেণ্টত আপোনালোকে দি দিব মই তেনেকৈ আপোনালোকক ছল্ভ কৰি দিম যদি কিবা প্ৰব্লেম পায় যদি কোনোবা প্ৰব্লেমত কোনোবা কুৱেশ্যনত যদি প্ৰব্লেম পায় বা কোনোবা চেপ্টাৰত যদি প্ৰব্লেম পায় আপোনালোকে লিখি দিব পাৰে ঠিক আছে সো প্ৰেক্টিছ কৰি থাকক আৰু মই ইয়াতে আহিছোঁ সো মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়